গোবিন্দ কনারাধিয়া কোন কালে কদাচিত সুখী হইয়া আছে কোন জন হেন শিক্ষা মনে ধৰি দাওকে বুলয় সদা কুবা 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 কব সত্য ত্ৰেতা দ্বাপৰ কলি কোনো যুগতে কেতিয়াও ভগৱানক আৰাধনা নকৰাকৈ মানুহ সুখী হ'ব পৰা নাই। ডাউক চৰাই সদায় কুবা কুবা কৰে। তাকে দেখি কবিয়ে কল্পনা কৰি কৈছে, ডাউকে এনে শিক্ষাকে লৈ অৰ্থাৎ ঈশ্বৰক নভজি কোনেও কেতিয়াও সুখী হ'ব পৰা নাই এইটো বুজি কুবা কুবা শব্দৰে কোন বা সুখী হৈছে বুলি সদায় কয়। অৰ্থাৎ গোবিন্দক আৰাধনা নকৰাকৈ কোন মানুহে ক'ত বা কোন কালত কেতিয়া সুখী হৈছে? শংকৰেহে শুদ্ধ মত ঈশ্বৰ ভক্তিৰ তত্ত্ব প্ৰচাৰিলা শাস্ত্ৰ সাৰ জানি ইহা কোন জানি নৰে জীৱিকাৰ অৰ্থে ফুৰে আপোনাৰ মহত্ব বখাৰি। যি সময়ত অসমত তন্ত্ৰৰ বিকৃত মত বহুল ৰূপে চলিছিল, লোকে ক্ৰিয়াকাণ্ডকে সাৱটি ধৰিছিল, সেই সময়ত কেৱল শ্ৰীমন্ত শংকৰেহে হিন্দুৰ বেদ বেদান্ত পুৰাণ তন্ত্ৰ উপনিষদ আদি শাস্ত্ৰবোৰৰ সাৰমৰ্ম বুজি পৰমেশ্বৰ ভক্তিৰ সনাতন শুদ্ধ মত আৰু তত্ত্ব সত্য গুণাত্মক শাস্ত্ৰৰ পৰা আনি প্ৰচাৰ কৰিলে। কিছুমান লোকে এই মত আৰু তত্ত্ব লাভ নকৰাকৈয়ে জীৱিকাৰ নিমিত্তে নিজে সকলো জানে এই নিচিনা ভাৱ দেখুৱাই আপোন গৌৰৱ বখালি ফুৰে। অৰ্থাৎ নিজে ধৰ্মতত্ত্ব নাজানি মিছাকৈয়ে জনাৰ ভাৱ দেখুৱাই জীৱিকাৰ নিমিত্তে সমাজত গুৰুগিৰি কৰি ফুৰে। শংকৰে সংশয় ছেদি শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলা কৃষ্ণৰ ভকতি তাক এৰি কি কাৰণে আনক বুলয় গুৰু কিনো লোক মহামূঢ় মতি। শ্ৰীমন্ত শংকৰেহে বিভিন্ন শাস্ত্ৰৰ বিভিন্ন মতবোৰ বুজি সকলো সংশয় ভজন কৰি অৰ্থাৎ সকলোৰে সামঞ্জস্য ঘটাই একমাত্ৰ ভগৱানৰ ভক্তি জগতত প্ৰচাৰ কৰিলে। এনে অৱস্থাত সেই তত্ত্বজ্ঞ পুৰুষক গুৰু বুলি নধৰি তত্ত্ব অনভিজ্ঞ আন লোকৰ চাতুৰিত ভুল গৈ কিয় সেইবিলাকক গুৰু বুলি ধৰে? মানুহবিলাক কিয় মহামূঢ়? গুৰু বুলিলে কেৱল মহাপুৰুষ শ্ৰীমন্ত শংকৰক বুজিব লাগে। পৰৱৰ্তী উপদেশদাতাসকলেও শ্ৰীমন্ত শংকৰকে গুৰু বুলি চিনাব লাগে। নাজানে শাস্ত্ৰৰ নয় যেহি আহে তাকে কয় সেদিবাক নপাৰে সংশয়
গুৰু বোলাই তথাপিতো ফুৰিয়ালো কৰ মাজে মান্যহত কাৰ খুজিল এনে কিছুমান গুৰু নামধাৰী লোক আছে, তেওঁলোকে ধৰ্মশাস্ত্ৰবোৰৰ সামঞ্জস্য ঘটাব নোৱাৰে বা তত্ত্ব নুবুজে। মুখত যেতিয়াই যি আহে তাকে কয়। তেওঁলোকে মানুহৰ অৰ্থাৎ শিষ্যৰ মনৰ আশংকাবোৰো আঁতৰাব নোৱাৰে। তথাপি এইসকলৰ নিচিনা ধৰ্মতত্ত্ব নুবুজা মানুহেও নিজকে গুৰু বুলি দেখুৱাই লোক সমাজত ফুৰে আৰু সকলোৰে পৰা মান সৎকাৰ পাবলৈ আশা কৰে। নিজে একো নাজানিলে সাধাৰণ মানুহক ভুৱা দি নিজকে গুৰু বুলি চিনোৱা লোকবিলাক বঞ্চক। বচনে কেৱল মাত্ৰ হৰিত হৰণ লয় চিত্তে আন দেৱক ভজয় জানিবা কদাচিত সিদ্ধি সিটো নল ভয় হৰি তাৰ সন্তোষণ যি মানুহে মন থিৰ কৰি একান্ত মনে ভগৱানক আশ্ৰয় নলয়, কেৱল কথাত ভগৱানক আশ্ৰয় কৰা দেখুৱাই, অৰ্থাৎ মনত আন কথা ভাবি আৰু মুখত আন ৰূপ ধ্যান কৰি হৰি হৰি ৰাম ৰাম কৰে, সেই মানুহে কেতিয়াও ঈশ্বৰক পাব নোৱাৰে। ঈশ্বৰ সেই লোকৰ প্ৰতি সন্তুষ্ট নহয়। এনেকুৱা মানুহৰ ভক্তি ব্যভিচাৰী হয়। ঈশ্বৰক পাবলৈ হ'লে ঐকান্তিকতা লাগে। একান্ত মনে তেওঁকে আশ্ৰয় কৰি মনত তেওঁক ধ্যান কৰি মুখত তেওঁৰ নাম ল'ব লাগে। আৰু যিবোৰ সংসাৰৰ কাম কৰা যায় সকলোবোৰে তেওঁৰেই বুলি বোধ কৰিব লাগে। সন্মুখত ঈশ্বৰৰ নাম লৈ অন্তৰত যদি আন কথা ভবা যায় আৰু সংসাৰৰ কামবোৰ নিজে কৰা ফল আকাংক্ষা কৰা হয়, তেন্তে সেই লোক ঈশ্বৰৰ প্ৰিয় পাত্ৰ হ'ব নোৱাৰে। ঈশ্বৰক তেওঁ নাপায়, তেওঁৰ নাম লোৱা অথলে যায়। আগম নিৰ্গম তৰ্ক পুৰাণ ভাৰত যত ইতিহাস তন্ত্ৰ মন্ত্ৰ ছয় হে হৰি তোমাতে খেলাৱে কেৱল বাদ তোমাৰো তো তকন জাহান হে হৰি, বেদ বেদান্ত দৰ্শন পুৰাণ মহাভাৰত ইতিহাস তন্ত্ৰ মন্ত্ৰ আদি বিভিন্ন শাস্ত্ৰত তোমাৰ বিভিন্ন প্ৰকাৰৰ বৰ্ণনা দি তোমাৰ নিৰ্গুণ তত্ত্ব প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে। কিন্তু তুমি যেনে মহান আৰু সূক্ষ্মতম তাক শাস্ত্ৰবোৰে কেনেকৈ প্ৰকাশ কৰিব? তোমাক লৈ বিভিন্ন শাস্ত্ৰে বিভিন্ন প্ৰকাৰ কেৱল তৰ্কবাদহে খেলাইছে। কোনো শাস্ত্ৰে কিন্তু তোমাৰ আচল স্বৰূপ প্ৰকাশ কৰিব পৰা নাই। বেদ বেদান্ত আদি শাস্ত্ৰ জানিলে ঈশ্বৰক জনা নহয়। ঈশ্বৰ জ্ঞান শাস্ত্ৰৰো অতীত। তেওঁ কেৱল অনুভৱৰহে বস্তু, অৰ্থাৎ ভক্তিৰেহে তেওঁক আৰ্জিব পৰা ধন। ঐশ্বৰ্য ভোগৰ মদে
মত হুয়া ঈশ্বৰত পৰাং সুখ ভৈল যিটো জন যেন জীৰ্ণা গাই সিটো দুৰ্ঘোৰ সংসাৰে মহা পংকে পৰি হুয় মহাগণ যি মানুহে ধন ঐশ্বৰ্য বিদ্যা আৰু বুদ্ধিৰ অহংকাৰত ঈশ্বৰলৈ পিঠি দিয়ে সেই মানুহ জীৰ্ণা অৰ্থাৎ হাড় ছাল ওলোৱা ক্ষীণ হয়। গাই বোকাত পৰি উঠিব নোৱাৰাৰ দৰে সংসাৰত আবদ্ধ হৈ অৰ্থাৎ বিষয় বাসনাত লিপ্ত হৈ সংসাৰতে ঘূৰি থাকে। সেই জীৱে কেতিয়াও মুক্তি লাভ কৰিব নোৱাৰে। ঈশ্বৰক চিন্তা নকৰা লোকে মুক্তি লাভ কৰিব নোৱাৰে। সংসাৰত পুনঃ পুনঃ বাৰ জন্মে আৰু নানা প্ৰকাৰ যন্ত্ৰণা ভোগ কৰিব লগা হয়। হৰি নাম ধ্বজা কৰি বেদ পন্থ পৰি হৰি ফুৰে আতি পাখণ্ড সকল ইহ পৰলোকে ভ্ৰষ্ট হুয়া পেট পুখি মাত্ৰ ফুৰিবেকো পৰম নিষ্ফল। দুষ্ট প্ৰকৃতিৰ মানুহবিলাকে হৰিনামৰ পতাকা লৈ অৰ্থাৎ বাজত হৰিনাম কৰা দেখুৱাই শাস্ত্ৰে দেখুওৱা বাট এৰি ব্যভিচাৰ কৰি ফুৰে। হৰিনামেই সত্য, য'ত বেদ বেদান্ত হৰিনামে কৰে সবাকে সসামৰি ইত্যাদি বচন মুখত বুলি অৰ্থাৎ বাজত পৰম বিৰক্তৰ ভাৱ দেখুৱাই বেদবিহিত কৰ্মবোৰ কৰিবলৈ এৰি নানাবিধ অনাচাৰ কৰি ফুৰে। এই নীলাজ লোকবিলাকৰ ইহকাল পৰকাল দুয়োকাল ভ্ৰষ্ট অৰ্থাৎ তেওঁবিলাকে এই জন্মতো শান্তি নাপায় আৰু দুষ্কৰ্ম কৰাৰ ফলস্বৰূপে পৰজন্মতো সুখ শান্তি নাপায়। নানা নৰক ভোগ কৰে, নানা যোনিত জন্ম লয়। তেওঁলোকে দেৱৰ দুৰ্লভ এই মনুষ্য জন্ম লাভ কৰি কেৱল পেট পুহিহে জীৱন কটায়। হে ভগৱন্ত গুৰু তোজোপদে মন মোৰ যিকালত স্থিতি কল ভয় তোমাৰ কৃপাতে তেনে সকল সাধন শ্ৰম হেৰাই সুধিব নিশ্চয়। হে মোৰ আৰাধনাৰ বস্তু ভগৱান, তোমাৰ পদত যি সময়ত মোৰ মন লাগি থাকে সেই সময় মোক দিয়া অৰ্থাৎ মোৰ মন তোমাৰ চিন্তাত যাতে নিৰ্বিষ্ট থাকে তেনে কৃপা কৰা মোক প্ৰভু। এইখিনি কৃপা পালে মই তোমাক পাবলৈ কৰা সকলো কষ্ট দুখ আঁতৰ হ'ব অৰ্থাৎ তোমাক পাই সেইবোৰ মই পাহৰিম। তেতিয়া মই নিশ্চয় সন্তোষ লাভ কৰিব পাৰিম। ভগৱানক ভাবোঁতে ভাবোঁতে সদায় তেওঁত মন লাগি থকা হ'লে ঈশ্বৰ লাভৰ অৰ্থে নিয়ম সংযম কৰ্ম আদি একোৰে আৱশ্যক নোহোৱা হয়। তেতিয়া জীৱৰ পৰম সন্তোষ বা আনন্দ ভাৱৰ উদয় হয়। এই ঘোষাত সেই অৱস্থাৰে কামনা কৰা হৈছে। কৃষ্ণ।